স্কুল যাব বুলি ক'লে কিমান প্ৰিপেৰেশ্যন কৰিব লাগে আজিকালি। আগৰ দিনৰ আৰু আজিৰ দিনৰ বহুত পাৰ্থক্য। নাই বোলো আজি ছোৱালী বস্তুকেইটা কিনি আনিব লাগিব। ইফালে টিফিন কিনি আনিছোঁ, হৰলিক্স খাবৰ কাৰণে কফি হৰলিক্স কাপ এটা কিনি আনিছোঁ। তাৰপিছত এইফালে আমাৰ বুঢ়া বুঢ়ী দুটাৰ কাৰণে এটা কিনি আনিছোঁ। নিজৰ বস্তু নিজে নিকিনিলে কোনেনো দিব ন। সময় সদায় একেই নচলে। সময়ে লগ দিলেও আমি সময়ক লগ দিব নোৱাৰোঁ, আৰু আমি লগ দিলেও সময় আমাক লগ দিব নোৱাৰে। কিন্তু নিজৰ কামকেইটাতো কৰিব লাগিব। ৰিংকু আজি মনটো বহুত বেয়া। ৰিংকু ঘৰলৈ যাম বুলি ভাবি থৈছিলে, কিন্তু ৰিংকু যাব নোৱাৰিলে। বেয়াও লাগিছেও। সি 2 দিনৰ ছুটি লৈছিলে, কিন্তু নোৱাৰিলে। কিয়নো আজি ঘৰ সৰা মোচা কৰা মানুহগৰাকী নাহিম বুলি ক'লে। তেওঁৰ কিবা মিটিং আছে। মই কেনেকৈ হেণ্ডেল কৰিম? ঘৰ সাৰিম মুচিম নে খানাই বনাম নে কি কৰিম বাৰু? আৰু আৰিয়া তাতে মানে মোৰ এনেকুৱা কিটচেনত সোমোৱাৰ লগে লগে তাই ইমানেই প্ৰব্লেম কৰে, মানে সেইটো কাৰণে ৰিংকু যোৱাটো কেঞ্চেল হ'ল। মোৰ বেয়াও লাগিছে দেই আজি ৰাতিপুৱা। তাৰপিছত আৰিয়াটো স্কুল যাবৰ কাৰণে এইটো বহুত বস্তু লাগিব ন। স্কুলৰ পৰা অলৰেডি চব বস্তু দিছে, টিফিনটো আৰু ফ্লাক্সটো তাইৰ বাৰ্থডেটো দিছে মিল্টনৰ। তাৰপিছত এইফালে বস্তু কিনিবলৈ বুলি গোটেইকেইটা ওলাই লৈছে। এইফালে আমাৰ ছোৱালী ডান্স কৰিছে চব। আমি মানে ল'ৰা ছোৱালীৰ আশাবোৰ পূৰণ কৰিবলৈ যাওঁতে ল'ৰা ছোৱালীক আমি বহুত বেছি বেয়া কৰি দিওঁ। অকলে মাক দেউতাকৰ লগত ল'ৰা ছোৱালী ডাঙৰ হোৱা আৰু আইতাক পৰিয়ালৰ লগত ডাঙৰ হোৱা বহুত ডিফাৰেঞ্চ জাননে। আমাৰ আৰিয়াও ঠিক তেনেকুৱা, মানে লাগ বুলিলে বস্তু লাগেই, আৰু দেউতাকেও দি দিয়ে। আৰু এইফালে চব বস্তু কিনি শেষ হোৱাৰ পিছত তাই মানে বস্তু কিনিলে চাই আছে, বেয়াও লাগিছে। এজনীয়ে ছোৱালী, বস্তুকেইটা নিদিলেও বেয়া লাগে, দিলেও এইবোৰ যে আশা আকাংক্ষাবোৰ বেছি হৈ যায়, মানে কান্দিলেই খুজিলেই দি দিয়ে বুলি। এইফালে কেচিঅ' এখন লাগে বুলি ক'লে কেচিঅ' এখন কিনি দিছোঁগৈও। কিয়নো জাননে, আমি তাইৰ বস্তুকেইটা কিনি হেপ্পী হওঁ, কিন্তু তাই মনে বিচৰা বস্তুটো যদি নাপায় বেয়া লাগে ন। সেইকাৰণে কেচিঅ' এখন দেউতাকে কৈছে কিনি দিওঁ, এই বস্তুটো পাই ইমান হেপ্পী চব। মোৰো ভাল লাগিছে বাৰু দেই। মইতো সদায় চব বস্তু দিব বিচাৰোঁ, কিন্তু তাইৰ জীৱনটো বেয়া হোৱাটো নিবিচাৰোঁ। সেইটো কাৰণে বেয়াকৈ গালিও পাৰোঁ, কেতিয়াবা মাৰোঁ পিটোও। কিয়নো তাইৰ ভৱিষ্যতটো ভাল হওক ভাই। ভাল হ'লেই মাকৰ নাম নলয়, বেয়া হ'লেতো মাকৰ নামটো লয়। সেইটো মোৰো লুকআউট নহয়। ইফালে বস্তুকেইটা উলিয়াই আনিছে। ৰিংকুক কৈছে মোৰ বস্তুটো দি দে। ৰিংকুক কৈছে থেংক ইউ। মোৰ দেহাটো সদায় যাতে ৰিংকুৰ প্ৰতি মৰম থাকে, ৰিংকুক সদায় মৰম কৰি যায়, মই সেইটোৱে বিচাৰোঁ। আৰু আৰিয়া সৰুৰ পৰা এটা বস্তু কি আছে জানে, তাই আহিলৈ বস্তুবোৰ চিজিলকৈ ৰাখে। সেই বস্তুটো মানে কি, তাই জন্মৰ পৰা আহিছে বুলি ক'ব লাগিব। কিয়নো দেউতাকো চিজিল, ময়ো চিজিল। দেউতাকৰ ফেমিলি সদায় দেউতাকৰ কথাটো জানে, মোৰ কথাটো নাজানে, কিন্তু ময়ো চিজিল। আমাৰ ঘৰৰ মানুহখিনিক আপোনালোকে দেখিলে গম পাব, আমাৰ মা বহুত বেছি চাফা। এনেকুৱা চাফা নহয় ক'ব নোৱাৰোঁ, মানে মানুহে বিলিভ নকৰিব, সেইকাৰণে মই নকওঁ। কোনোবাই চাই দেখিলে শিকক। আৰিয়াৰ গাত সেইটো গুণ আছে। এইফালে ঘড়ীটো খুলি দিবলৈ কৈছে, তাই খুলিব নোৱাৰে যে। কিছুমান কথাই মনটো বহুত বেছি আৱেগিক কৰি তোলে, কিছুমান কথাই খঙত কৰি তোলে। ইমান হেপ্পী চাওকচোন, দেউতাকে বজায়ো দেখাইছেও। ইমান অকণমানি বস্তুতে হেপ্পী, কিন্তু আমি সেই অকণমানি বস্তুটো যদি সদায় দি থাকোঁ নহয় খুজিলেই, তাই বেয়া হৈ যাব ন। মই সেই বস্তুটোৱে নিবিচাৰোঁ তাই বেয়া হোৱাটো। তাই সদায় জীৱনটো ভাল হওক, ভাল মানুহ হওক, মানুহক বুজক, মানুহক সহায় কৰক। মই সদায় সেইটোৱে বিচাৰোঁ। তাইৰ ভৱিষ্যতটো উজ্জ্বল হওক।